পলাশ এটা সাংঘাতিক কথা হৈছে আমাৰ ঘৰলৈ বলচোন কিয় প্ৰশ্ন পিছত কৰিবি আগতে বলচোন তোৰ বাপেৰৰ যিহে ৰুদ্ৰমতি ধৰি থাকে আৰু মোক দেখা পালে হলেও তই যাব লাগিব তই আগবাঢ়ি থাক মই গৈ আছো দেৰি নকৰিবি কিন্তু নকৰো যা কি বা হ'ল আকৌ আজিতো ৰামেতৰ মাতত পানীত খাব অহা কথাতে তালৈ গ'লে কিন্তু মই চাহখনা ভাল কৰি খাব পানী যাবই ভাল হ'ব ভান কথা বনাবই মোৰ তই ৰৈ আছ নেকি ইমান দেৰি কৰিব লাগেনে ঘটনাটো কি কচোন মোক চাবলৈ মানুহ আহিছে ল'ৰাজন আৰু মাকো আহিছে আহিবলৈ দে কি আহিবলৈ দিব লাগে আকৌ তাৰ মানে মোক বিয়া কৰাৰ তোৰ মতলব নাই আৰে কিয় নহ'ব তেতিয়াহ'লে তই তেনেকৈ কিয় ক'লি ধুনীয়া ছোৱালী দেখিলেতো মানুহে সুধিবই ন এইবাৰ দেউতাই মোক বিয়া দিয়াৰ সিদ্ধান্ত লৈছে যিকোনো প্ৰকাৰে মোক বিয়া দিবই বলচোন আমাৰ ঘৰলৈ তই ঘৰত কবি বিয়া নহওঁ বুলি কৈ দে ঘৰত কৈছো দেউতাই নামানে এতিয়া তহঁতৰ ঘৰলৈ গৈ মই কাক কি ক'ব লাগে ল'ৰাজনক ক'ব লাগে যে তই তগৰৰ আশা আজিয়ে বাদ দে দেউতাই ফোন কৰিছে তই আহি থাকিবি হা যাম দেউতাকে বেয়া ব্যৱহাৰ কৰিব নাযাম তাই মোৰ পৰা হেৰাই যাব কি কৰোঁ এতিয়া মই যাবই লাগিব প্ৰেম কৰিছোতো তাই মোৰ বৰ মৰমৰ আপুনি চিন্তাই নকৰিব আপোনাৰ ছোৱালী আমাৰ ঘৰত ৰাণীৰ দৰে থাকিব পাৰিব মাজনী এইফালে আছোন আপোনাক দেখোন মই চিনি পোৱা নাই মোৰ ঘৰ চন্দ্ৰপুৰত এওঁলোকৰ ঘৰলৈ আহিছিলোঁ মানে সকামত এওঁলোকৰ ছোৱালীজনী চাব আহিছিলোঁ চালোঁ পিছে কথা পতাই হোৱা নাই ছোৱালীজনী ভাল গম পাইছোঁ পিছে আপোনাৰ ঘৰ মোৰ ঘৰ ইয়াৰ পৰা অলপমান আগত তাৰমানে ঘৰলৈ যাব আহিছে মানে কথাটো অলপ বেলেগ এওঁলোকৰ ছোৱালীজনী আৰু মোৰ মাজত দুৰ্ঘূৰ প্ৰেম মোক নেদেখিলে তাই থাকিব নোৱাৰে তাইক নেদেখিলে মই থাকিব নোৱাৰোঁ গতিকে আপোনাৰ উদ্দেশ্য সফল নহ'ব বুলি ধৰি ল'ব পাৰে ময়ো পিছে অলপ বেলেগ ধৰণৰ শালৰ মাজৰ শিঙি ধৰি আনি ভাজি খোৱাৰ মজাই বেলেগ পিছে শালৰ মাজৰ শিঙি ধৰি আনিব যাওঁতে আধাতে কেঁকুৰাই চেপিলে উশাহ ল'বলৈ সময় নাপাবি গতিকে তোমাৰ নিশ্চয় আপত্তি নাই দেউতাই যি কয় সেয়াই হ'ব তেতিয়াহ'লে আমি আগবাঢ়িব পাৰোঁ ঠিক আছে হয় ঠিক আছে দুনিয়াৰ ল'ৰাবিলাকে মই ভাল পোৱা ছোৱালীজনীয়ে সুধিব আহিব পাৰে দুনিয়াত জানো আৰু বেলেগ ছোৱালী নাইহে পাইছোঁ ছোৱালী চাব আজতি হেল্ল' তুমি পলাশ হয়নে তুমি এতিয়াই মোক লগ কৰা মই আমাৰ পদূলি মুখতে ৰৈ আছোঁ দেউতাই পলাশক ধমকি দিবলৈ গৈছে কি বা কয় ভয়ে লাগিছে মোৰ ছোৱালীৰ পিছে পিছে ঘূৰি লাভ নাই সামান্য এখন দোকান দি তুমি ডাঙৰ বিজনেছমেন বুলি ভাবিছা নেকি কি তোমাৰ বিবেক বোলা বস্তু এটা নাই যদি তুমি প্ৰকৃত উদ্যোগী যুৱক হয় মোক চেলেঞ্জ কৰি দেখুৱাই দিয়া মই কি কৈছোঁ তোমাৰ বুজাত অসুবিধা হোৱা নাইতো
এতিয়া জগতকা ছোৱালীটো বিয়া দিলি নে নাই অ' এই ভাল গ্ৰাহক পালে দিলোঁ এটা নাই এটা কথা চিন্তা কৰি থাক অঁ কচোন যদি মই বিয়া কৰাওঁ তাইক মোক দিবি চাল্লা মোৰ ছোৱালী বিয়া কৰিবলৈ আহিছে তই দিওঁহে খাবালি জগতকাই বিয়াত খং দে হে জগতকাই নিহে এৰিম তোৰ ছোৱালী প্ৰেমত মতনীয়া পনাক দেখো ন অ' পনাক হয় পনাক অঁ নন্দকাই দেখোন কিবা এটা চিন্তা কৰি আছোঁ নন্দকাই মই বুজি পাইছো তই কি চিন্তা কৰি আছ হয় নেকি কচোন তই তগনৰ কথা ভাবি হয় নাই কথা নন্দকাই তই দেখোন মোৰ মনৰ কথাটোকে ধৰিব পাৰিলি তেই মই তহঁত দুটাক বহুত দিন দেখিছো নহয় তহঁত দুটাই তাৰমানে তই আমাক লক্ষ্য কৰি থাক নেকি তেই তহঁতক যেতিয়াই তেতিয়া ততে ততে দেখা পায়ে দেখোন আৰু এতিয়া সেই ছোৱালীজনী বেলেগে তাত বিয়া দিব নোৱা তোৰ বেয়া নাগিতে মাজনী কথা এটা কওঁ কোনো দেউতাকে নিজৰ সন্তানৰ কোনোদিনে বেয়া কামনা নকৰে যিটো ল'ৰাৰ লগত তোমাক মই দিবলৈ ওলাইছোঁ তাৰ নাই কি আৰু তুমি যিটোৰ লগত সম্পৰ্ক কৰিছা তাৰ আছে কি আৰু যদি তুমি মোৰ কথা নুশুনি পলাই যোৱা তেতিয়াহ'লে চিৰদিনৰ কাৰণে এই দেউতাৰক নাপাবা মই তোমাৰ কথা শুনিম দেউতা মই তোমাক হেৰুৱাব নোখোজো তই বহুত ফান্থুৱানি পাবি সেই দুনিয়া কাপ বাদ দে আৰু আমি তোমাৰ তোৰ নাম নকওঁ তাৰ সি অহংকাৰী তই আজি বহুত ভাল কথা ক'লি নন্দকাই মই মানুহক ভাল কথাহে কওঁ মোকে মানুহে বেঙেনা বুলি কয় তই ঠিক কথা কৈছ নন্দকাই ৰামেশ্বৰ দুৱাৰকো মই দেখুৱাই দিম দুখীয়া সকলো মানুহ সিহঁতৰো এখন হৃদয় আছে পলাশ পলাশ আহচোন ককা যোৱা সপ্তাহত ছাৰে আমাক ক্লাছত এটা ভাল কথা শিকাইছিল কি ভাল কথা শিকাইছিল তোমালোকৰ ছাৰে কথাটো মানে কি আছিল মনত পৰিছে অহংকাৰী মানুহৰ হেনো পতন হয় হয় মানে অহংকাৰী কাক কয় মই সেইটোহে নুবুজিলো যিবিলাক মানুহৰ ধন ধান ঠাই সম্পত্তি টকা পইচাক লৈ গৌৰৱ কৰে সেইবিলাককে অহংকাৰী লোক বোলে তেতিয়াহ'লে আমি মানুহক সহায় কৰিব লাগে ন কৰিব লাগে তোমাক মই হাঁহি মুখে বিদায় দিছোঁ আৰু এখেত খুব ভাল মানুহ এনেকুৱা ভাল মানুহ পাবলৈ মানুহৰ ভাগ্য লাগে কিন্তু তোমাৰ ভাগ্য ভাল অহা মাহৰ 9 তাৰিখে মোৰ বিয়া তই কিন্তু যাব লাগিব হিয়া উজাৰি আশীৰ্বাদ দিম হৃদয়খন খালী কৰি মৰমবোৰ দিম তহঁতৰ যুগ্ম জীৱন সুখৰ হওক ভগৱানৰ ওচৰত বাৰম্বাৰ অনুৰোধ কৰিম
তথাপি মই তোক কইনা সাজত চাব নোৱাৰিম কিয় জান কাৰণ তেনেকুৱা কথা নকবি পলা তই মোক আঘাত নিদিবি আৰু আপুনি মোক বেয়া নাপাব এদিনা আবেগতে আপোনাক বহুত বেয়াকৈ ক'লোঁ নাই নাই আপোনাৰ দৰে এজন নিৰ্মল হৃদয়ৰ ল'ৰাক মই বেয়া পাব নোৱাৰোঁ তগৰে মোক ভাল পাইছিল আৰু ময়ো তাইক ভাল পাইছিলোঁ আপুনি কোনো চিন্তা কৰিব নালাগে তগৰ এতিয়াও ফুলৰ দৰেই পবিত্ৰ হৈ আছে মোৰ দৰে দুখীয়া ল'ৰাসকলৰ বাবে তগৰৰ জন্ম হোৱা নাই তগৰৰ জন্ম আপোনালোকৰ দৰে ধনী মানুহখিনিৰ বাবে আৰু মোৰ এই সামান্য দোকানখন চলাই তগৰক ৰাজধানী কৰি ৰাখিব নোৱাৰিম কিন্তু আপুনি তগৰক বিলাসী গাড়ীত উঠাই শান্তিত ৰাখিব লাগিব ৰ'বাচোন আপোনাৰখিনি শুনিলোঁ এতিয়া মোৰখিনি নুশুনে না মুনু কোনে ফোন কৰিছে চোৱাচোন মায়ে কৰিছে ৰিচিভ কৰা মা কোৱা আইনু তুমি কি কৰি আছা আছো ককাৰ লগত কথা পাতি মাহী আছেনে নাই মানে হ'ব লগা মোৰ ইচ্ছা নাই কথা পাতিবলৈ পিছত মাহী আহিলে কথা পাতিবা দিয়া কি হ'ব এইজনীৰ লগত বাবু অলপ ভিক্ষা মাগিবলৈ আহিছিলোঁ ভাল পোৱাৰ গভীৰতা মই বুজি পাওঁ নিজৰ মনৰ মানুহজনীক আন কোনোবাই বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যায় তাৰ কষ্ট কিমান হয় উক্ত ভোগীজনেহে জানে টকা পইচাৰ বাহাদুৰিৰে সংসাৰ কৰিব নোৱাৰি এখন সুখৰ সংসাৰ হ'বলৈ হ'লে দুখন নিকা হৃদয়ৰ মিলন হ'ব লাগিব তগৰ আৰু তোমাৰ ইতিমধ্যে আপোনাৰ মহানুভূতাক মই ধন্যবাদ জনাইছোঁ তথাপি আপুনি তগৰৰ পিতৃৰ আশাক নৎসাত নকৰিব তেওঁৰ বয়স হৈছে এইবিলাক কথা তেওঁ উপলব্ধি কৰিব নোৱাৰে আৰু তোমাকো ক'লোঁ পলাশৰ হৃদয়ত ফুলি থাকা চিৰদিনলৈ ভিক্ষা মাগি ফুৰাতকৈ কাম কৰিবলৈ শিক আনক ডিষ্টাৰ্ব কৰিবলৈ নাহিবি যা এতিয়া যা ককা তুমি মানুহজনক বেয়াকৈ কিয় কৈছা কিয় নকম খুজিলেই বস্তু পায় নেকি ককা তুমি যে অলপ আগতে কৈছিলা যিয়ে মানুহক সহায় নকৰে তাক অহংকাৰী বোলে এতিয়া দেখোন তোমাকে অহংকাৰী যেন লাগিছে ককা তোমাৰ কিন্তু দুখ আছে দেই তোমালোকে কথা পতা মই এতিয়া যাওঁ কি ভাবিছা পলা ভাল মানুহ এতিয়াও আছে যিয়ে সঁচা প্ৰেমক স্বীকাৰ কৰে তেতিয়াহ'লে বোলা এতিয়া ব'লা পলা এটা সাংঘাতিক কথা হৈছে আমাৰ ঘৰলৈ বলচোন কিয় প্ৰশ্ন পিছত কৰিবি আগতে বলচোন তোৰ বাপেৰৰ যিহে ৰুদ্ৰমতি ধৰি থাকে আৰু মোক দেখা পালে হ'লেও তই যাব লাগিব তই আগবাঢ়ি থাক মই গৈ আছোঁ দেৰি নকৰিবি কিন্তু নকৰোঁ যা আজিতো ৰামেতৰ মাতত পানীত